পাঠশালাত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ গৱেষক লক্ষ্যজ্যোতি দাসৰ বিৰুদ্ধে এই অভিযোগ গৱেষক শিক্ষক লম্পটুৰ আছে পূৰ্বৰে পৰা অসংখ্য অভিযোগ পূৰ্বেও বিভাগৰে ছাত্ৰী যুৱতীক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছিল এইগৰাকী শিক্ষকৰ বিৰুদ্ধে এগৰাকী ছাত্ৰীয়ে বিশ্ববিদ্যালয় ছাত্ৰৰ সহযোগত লক্ষ্যজ্যোতি দাসৰ কুকাণ্ড সম্পৰ্কে থকা অভিযোগ সঁচানে মিছা সোধপোছ কৰাত লক্ষ্যজ্যোতি দাসে স্বীকাৰ কৰে সমস্ত ঘটনা বজাৰী আৰক্ষীয়ে লক্ষ্যজ্যোতি দাসক আটক কৰি লৈ যায় পাঠশালা আৰক্ষী থানালৈ পাঠশালা থানাত ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে মোৰ কলেজৰ প্ৰফেচাৰ আছিল তাৰপিছত তেওঁ মোক এদিন ফোন কৰিছে হঠাৎ ৰাতি মই তেতিয়া ঘৰত আছিলোঁ তাৰপিছত তেওঁ মানে মোক ক'লে বোলে মই এনেই ফোন কৰিছোঁ তাৰপিছত বহুত টাইম কথা পাতিলা তাৰপিছত কথা পতাৰ পিছত তেওঁ মই তেতিয়া পিজিত আহিলোঁ পিজিত অহাৰ পিছত তেওঁ মানে মোক ক্লাছতো চাই থাকে চবৰে আগত সেইটো চব ক্লাছৰ ল'ৰা ছোৱালীয়ে জানে তাৰপিছত এদিন তেওঁ মোক ফোন কৰি কৈছে বোলে আহা হেৰি কমলা টেঙা খাবা সেনেকৈ কৈছে তাৰপিছত তেওঁ মোক কৈছে বোলে কিতাপ এখন আছে তুমি দিব আহা সেনেকৈ কৈ মোক মাতি কিনে তেওঁৰ ৰুমত মই গৈছোঁ মই ভাবা নাই সেনেহেন কৰিব বুলি তাৰপিছত তেওঁ মোক প্ৰথমতে আঁঠুত চুইছে আঁঠুত চুই পেলাই তেওঁ ওপৰৰ ফালে যাই আছে যেতিয়া মই পিছফালে ঘূৰি দিলোঁ তেওঁ মোক পিছফালৰ পৰা ধৰিছি তাৰপিছত মই তেওঁক ঠেলা মাৰি দি মই ৰুমৰ পৰা বাহিৰত আহি গৈছোঁ কান্দি আজি তেওঁ মোক চব ডিলেট কৰিব দিছে মোবাইলৰ কল ডিটেইলছ মেছেজ চব ডিলেট কৰি পেলাই আজি মানে হঠাৎ কিবা মোৰ লগৰটোৱে মানে গম পাল কথাটো তাৰপিছত সি ফোন কৰি মাতি পেলাই তেওঁ প্ৰথমতে কৈছে যাই আছোঁ তাৰপিছত আহিল মই ঘৰত যাব ওলাইছিলোঁ আজি কিন্তু মোৰ ঘৰত যোৱা নহ'ল ডাইৰেক্ট আমি ইয়াত আহিলোঁ তেওঁ মানে অকল মোৰ লগতেই নহয় বাকী ছোৱালীবিলাকৰ লগতো সেনেকুৱা বিহেভিয়াৰ কৰে গম পাইছোঁ মই কি নাম তেখেতৰ তেওঁৰ নাম লক্ষ্যজ্যোতি দাস কোন বিভাগৰ অসমীয়া বিভাগ কোন কলেজ ভট্টদেৱ বিশ্ববিদ্যালয় তাৰপিছত অকল মোৰ লগতে তেওঁ নহয় আৰু তেওঁ মানুহজন ইমান বেয়া যে কথা মানে সন্মুখত কৈছে যদিও নহয় ছেকেণ্ডত চেঞ্জ কৰি দিয়ে বহুতে কৈছে আগতে বহুতৰ পৰা শুনিছোঁ যে ছাৰজনে বহুত ছোৱালীলৈ এনেকুৱা প্ৰতাৰণা কৰে আৰু বহুত উদাহৰণো আছে এইবিলাকক আমি কম কেতিয়াবা সময়লে কিন্তু আজি ছাৰক মাতিলোঁ মাতাৰ পিছত ছাৰে প্ৰথমতে একচেপ্ট নকৰে বস্তুটো তাৰপিছত ছাৰে যেতিয়া বাহিৰত আহি ওলাই আহিলোঁ ছাৰক কৈছে ছাৰ আপোনাক এৰি দিম আপুনি কথাটো হয়নে নহয় একচেপ্ট কৰক তেওঁ এতিয়া একচেপ্ট কৰিছে চবে ইয়াত আছে চবে শুনছে একচেপ্ট কৰিছে যে হয় মই তেওঁলোক মিছবিহেভ কৰিছিলোঁ তাৰপিছত তেওঁ পুলিচ অহাৰ লগালগ কথাখিনি চেঞ্জ কৰি দিছে তাইক মাতি কিনি ইমানখিনি ব্যৱহাৰ কৰিছে তাইক আনকি বাৰ ৰুমক যদি মাতে তাৰপিছত ফোন কৰে ৰাতি ডিষ্টাৰ্ব দিয়ে তাই কৈছে যে মোৰ বয়ফ্ৰেণ্ড আছে তথাপিও কৈ থাকে যে তাৰ লগত কিয় থাকিব লাগে এইবোৰ কথা মানে বহুতখিনি মেছেজখিনি আছে তো গোটেইখিনি আমাৰ লগত প্ৰমাণ আছে তো সময় সাপেক্ষে আমি দিম এইখিনি কথা এতিয়া কিবা এজাহাৰ দিয়া হ'ব নেকি ছাৰৰ ওপৰত দিয়া হ'ব এইখিনি কাৰণ তেওঁ যিহেতু ছোৱালী অকল এজনী ছোৱালী নহয় আৰু বহুত উদাহৰণ আছে এনেকুৱা এজনী ছোৱালীৰ লগত ক'লে আমি এৰি দিলোঁ হয় কিন্তু ইমান এখন ভট্টদেৱ বিশ্ববিদ্যালয় ৰূপান্তৰিত হৈছে যদি তাৰে মানুহ একজন যদি এজন ছোৱালী শিক্ষয়িত্ৰীৰ লগত বা ছাত্ৰীৰ লগত এনেকুৱা কৰে আমি কেনেকৈ মনে মনে থাকিম ছাত্ৰ সমাজ উঠি আহিবই লাগিব এই ক্ষেত্ৰত আজি ইয়াত কি কেনেকুৱা আজি একচুৱেলি মই মাতিছিলোঁ তেওঁক মাতাৰ পিছত তেওঁ মানে নাযায় তেওঁ গম পাইছে কাৰণ তাই আৰু মোৰ লগত বহুত ভাল বন্ধি তাই চব কথা মোৰ লগত শ্বেয়াৰ কৰে তো তেওঁ গম পাইছে কিবা এটা তেওঁ নোযোৱা হৈছে তেওঁ মই কৈছোঁ প্লিজ ছাৰ আহক প্ৰিয়া মধ্যলৈকে তাতে বহু তেওঁ আহি কিনে তাৰপিছত তেওঁৰ মানে মাত একদম ল' হৈ গৈছে ভইচ তেওঁৰ লগতো ছাৰ এজন আছে তেওঁ আছে ইফালে ছাৰেও গম পাইছে ছাৰেও নিজে শুনিছে যে তেওঁ য়েছ বুলি কৈছে যে মই কৈছোঁ ভুল কামটো তেওঁ মানে মাত নিদিয়ে কোনোপধ্যে তেওঁ ভয়তে কপি আছে তেওঁক যাব দিবলৈ তো সেইকাৰণে তেওঁক আমি তাক লৈ মাতিছোঁ তাৰপিছত তেওঁ পুলিচ অহাৰ পিছত তেওঁ গুচি গৈছে আৰু এইখিনি কাৰণ এতিয়া মোৰ কথা ক'লে কোনো বিশ্বাস নকৰে এই পৰিৱেশটো বেলেগ হৈছে মোৰ যি ক'বলগীয়া আছে তাত কম বিশ্বাস তাতে হয় ছোৱালীজনীয়ে যে কৈছে সেইটো কৰিছেনে নাই সেইটো একো কোৱা নাই ৰুমত মাতি বেলেগ কথা মোক বেয়া পাই হয়তো বুজাব বিচাৰিব পাৰে আপোনাৰ বহুত ছোৱালীৰ লগত এনেকুৱা খেলি মেলি বহুতে কয় আপোনাৰ ছোৱালী আহি ক'লে সি হ'ল সেইবিলাক ছোৱালীক মাতি এইজনী ছোৱালী মিছা কৰিলে নেকি সেইটো সময়ত ওলাব মিছা কৈছে তাই হয়তো কিবা কথা ৰুমত কিয় মাতিছে ৰুমত কিয় মাতে আপুনি কিতাপ তাই নিজে কিতাপ পাবলৈ আহিছিলে আপুনি সদায় মাতে ৰুমত মই ষ্টুডেণ্ট হয় ৰুমত মাতে ৰুমত মাতে ষ্টুডেণ্ট হয় মই নিজে ষ্টুডেণ্ট আপুনি অসমীয়া বিভাগৰ আপুনি সেই গৱেষণা কৰি আছে তেনেহ'লে কাৰ আণ্ডাৰত কৰি আছে কাৰ আণ্ডাৰত কৰি আছে বজালীৰ পৰা সঞ্জীৱ দাসৰ প্ৰতিবেদন এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ
আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।